চিকিৎসকৰ অভাৱত এক প্ৰকাৰ অচল হৈ পৰিছে শিৱসাগৰ জিলা স্বাস্থ্য খণ্ড। ৩৬টা অনুমোদিত মেডিকেল এণ্ড হেল্থ অফিচাৰ পদৰ ২৮টা পদেই খালী হৈ আছে। একেদৰে খালী হৈ আছে স্বাস্থ্য বিভাগৰ আন বহুকেইটা গুৰুত্বপূৰ্ণ পদ। প্ৰয়োজনীয় চিকিৎসকৰ অভাৱত জিলাখনত সৰু সৰু ৰোগৰ চিকিৎসাৰ বাবেও ডিব্ৰুগড় অথবা যোৰহাটলৈ যাবলগীয়া হৈছে ৰোগী। ডিমৌ সমষ্টিৰ দেউৰিটিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত সপ্তাহত মাত্ৰ ৩ দিনহে এগৰাকী কনিষ্ঠ চিকিৎসক থকাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। স্বাস্থ্য কেন্দ্ৰটোত নাই কোনো ঔষধ, নাই খোৱা পানী ব্যৱস্থাও। এই ঘটনাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাই। শিৱসাগৰ জিলাত চৰকাৰী চিকিৎসা সেৱা তথা স্বাস্থ্য কেন্দ্ৰত ব্যাপক অচলাৱস্থা দেখা দিছে। প্ৰয়োজনীয় চিকিৎসক, প্ৰয়োজনীয় নাৰ্ছ তথা কৰ্মচাৰীৰ অভাৱত অচলাৱস্থাই দেখা দিছে। শিৱসাগৰ জিলাত মেডিকেল এণ্ড হেল্থ অফিচাৰৰ ৩৬টা অনুমোদিত পদৰ ভিতৰত ২৮টা পদেই খালী হৈ আছে। সেইদৰে SDMN and HO 13টা পদৰ ভিতৰত 10টা পদেই খালী হৈ আছে। সেইদৰে ছিনিয়ৰ মেডিকেল এণ্ড হেল্থ অফিচাৰৰ 19টা পদেই খালী হৈ আছে। এই চিকিৎসালয়খনত আজি পৰ্যন্ত এটা চিকিৎসকৰ পদ অনুমোদিত নকৰিলে, চেংচন নকৰিলে, যাৰ বাবে ইয়াত সপ্তাহত মাত্ৰ 3 দিন চিকিৎসা সেৱা প্ৰদানৰ বাবে বেলেগ ঠাইৰ পৰা, বেলেগ চিকিৎসালয়ৰ পৰা ইয়াত চিকিৎসক আনিবলগীয়া হয়। মই প্ৰথমে ইয়াত এগৰাকী চিকিৎসক আছে, যিজনে মাত্ৰ 2-3 দিন ইয়াত স্বাস্থ্য চিকিৎসা সেৱা দিব। আপুনি ইয়াৰ চিকিৎসক? মোৰ আগত বগোটা PMPSCত আছিলে। আজিৰ পৰা ফাৰ্ষ্ট ডে আছে। আজি মানডে, ওয়েডনেসডে আৰু ফ্ৰাইডে ইয়াত দিয়া হৈছে। আৰু 3 দিন কৰিব। 3 দিন হ'ব। 3 দিন বেলেগত? 3 দিন বেলেগত হ'ব। আপুনি ইয়াৰ কি হয়? মই এনএম হয়। হা? এনএম ইয়াৰ। হয়, ইয়াত সমস্যা কি? সমস্যাটো বহুত সমস্যা আছে, কাৰণ পানীৰ যোগান নাই, তাৰ লেট্ৰিন বাথৰুম থাকিলোঁ, আৰু ধৰি লওক চিকিৎসকৰ অভাৱ, আমাৰ ছাৰ অভাৱ, সেইটো কাৰণটো দিগদাৰ হয়। আমি এতিয়া যোৱা 20 তাৰিখৰ পৰা ইয়াতে আছোঁ, যোৱা অক্টোবৰ মাহৰ থাকিলোঁ, মানে কোনো চিকিৎসক নোহোৱাৰ কাৰণে আমাৰ অসুবিধা হৈছে।